ইয়াত আহিলে আপুনি এই পুলটোত ইয়াতে গা ধুব পাৰিব, তাকো ব্ৰহ্মপুত্ৰৰ ওপৰত। এই চাওক, তলত ব্ৰহ্মপুত্ৰ আৰু ওপৰত আছে এই পুলটো। কি মজা লাগিব, কি মজা। গাইজ, আজি এটা ধুনীয়া জেগাত আহিছোঁ, দেখুৱাই আছোঁ। ধুনীয়া জেগা মানে কৈ আছোঁ ক'ত আহিছোঁ। প্ৰথম বাইকখন ইয়াতে থৈ দিলোঁ, ঠাই আছে পাৰ্কিং কৰাৰ কাৰণে। বাইক চাইক গাড়ী চাড়ীও পাৰ্কিং কৰিব পাৰে, ইয়াত ধুনীয়া ঠাই আছে। প্ৰথম দেখুৱাই লৈছোঁ বিল্ডিংটো। আৰু এইটো কি হয় মই ভিতৰলৈ গৈ কৈ আছোঁ। তাৰমানে মোক দীক্ষিতা শৰ্মাই ক'লে যে জিতেন দা আপুনি যাব তাতে, মানে ধুনীয়া ঠাই, ভিডিঅ' বনাব ভাল পাব তাই। আৰু মই কৈ আছোঁ এইটো চাইনবৰ্ড এখন আছে যদিও মানে পটককৈ গম নাপায়, মই দেখুৱাই দিছোঁ ৰ'ব। এটা ভক্তি কুটিৰ, মানে নাম ভক্তি কুটিৰ, আৰু এটা ৰাধা গোবিন্দ টেম্পল। আৰু এইটো এড্ৰেছ, এইটো টাইমিং হয়। আৰু মই অহা নাই, আজি প্ৰথম আহিছোঁ। ভিতৰলৈ সোমাই চাওঁ এতিয়া কেনে হয় বস্তুটো, দেখুৱাই আছোঁ। ভিতৰলৈ আহি গ'লোঁ আৰু দেখিছেনে গাইজ কি ধুনীয়া। ভিতৰলৈ যাম। এটা টেম্পল হয় ইয়াতে। জোতা চেণ্ডেলবিলাক থ'ব লাগিব ইয়াতে, চেণ্ডেলযোৰ থৈ লওঁ। তাত মন্দিৰ ইফালে যাব লাগিব। প্ৰথম মই ইয়াৰ ভিউটো দেখুৱাই দিওঁ আপোনালোকক, ভিউটো চাব। মানে কি ধুনীয়া ঠাই চাওকচোন, দেখা পাইছেনে? ইফালে চাওক। অ' মাই গড, কি ধুনীয়া ঠাই। যিখিনি শুনিছিলোঁ তাতকৈ বহুত বেছি ধুনীয়া। অ' মাই গড, কি ধুনীয়া ঠাই, চাওক না। আৰু ইয়াত এটা পুল আছে, ইমান ধুনীয়া পুল চাওকচোন। আৰু এই ব্ৰহ্মপুত্ৰৰ পাৰত, কিন্তু চাওক কি ধুনীয়া ঠাই। ইয়াতে এজন প্ৰভু লগ পাইছোঁ, আৰু তেখেতক মই মন্দিৰটোৰ বিষয়ে অলপ দুআষাৰমান সুধিম। তেখেতে অসমীয়া নোৱাৰে একচুৱেলি। এই মন্দিৰ के बारे में थोड़ा कुछ बता दीजिए। किसका पूजा करता है मंदिर में? हरे कृष्ण। सो 5:15 में मंगल आरती होता है। हाँ। 5:15 में। इसके बाद ड्रेसिंग होता है। इसके बाद और ड्रेसिंग दो घंटा जैसा होता है। 8 बजे खुलता है। 8 बजे। इसके बाद रेस्ट करेगा भगवान को। अच्छा। इसके बाद 11 बजे खाना बनेगा भगवान के लिए। हाँ, प्रसाद बनेगा। इसके बाद 12:30 में भोग लगेगा भगवान को। इसके बाद भगवान को थोड़ा रेस्ट बंद करके रहेगा। रेस्ट, भगवान सोएगा इस टाइम पे। इसके बाद 4:15 पे खुलेगा। इसके बाद थोड़ा क्लास होगा शाम में। 4:15 पे क्लास होगा, कथा होगा। इसके बाद भगदम क्लास हुआ, और
दीक्षा भी बावर देता है देता, ना हाँ, इधर दीक्षा तो नहीं देता, यहाँ ट्रेनिंग देता है। ট্ৰেইনিং আচ্ছা আমাৰ যেনেকে মানুহৰ কিছুমান টাইম টেবুল থাকে ভগৱানৰ এনেকুৱা কিছুমান টাইম টেবুল থাকে আৰু সপ্তাহ में हर दिन खुला रहता है ना हाँ, संडे में प्रोग्राम होता है। अच्छा संडे में प्रोग्राम और बाकी खुला रहता है हाँ, सप्ताह में बाकी खुला আপুনি আহিলে সদায় আহিব পাৰে সদায় খোলা থাকে থ্যাংক ইউ মই এতিয়া মন্দিৰৰ ভিতৰলৈ সোমাব চেষ্টা কৰিম আৰু চাও কি দেখুৱাব পাৰো এতিয়া মন্দিৰটোৰ ভিতৰত অলপমান সোমাও ইয়াতে মানে পঢ়াই আছে কিবা চাও অলপমান সোমাই ইয়াতে মেইন মন্দিৰ এইটো ভিতৰলৈ গৈছে অলপমান মন্দিৰৰ ভিতৰত সোমাইছো কিন্তু ভিডিঅ' কৰিব নিদিয়ে বাবে ভিতৰখিনি দেখুৱাব নোৱাৰিলো ভালকে মন্দিৰটোত এনেই অলপ সোমাই চালো ভাল লাগিছে सके ভাল লাগিল গাইস ভক্তি মে শক্তি হে হেতু কথা মানো ভক্তিৰ শক্তি আছে এই ভাল লাগিল আপোনালোকে আহিব ইয়াতে এইখিনি ঠাই ইয়াৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ ৰাস্তাটো বিৰাট ভাল লাগে ভিডিঅ'ত দেখাব পাৰিলে ভাল লাগিল হয় যাওঁতে চাও চেষ্টা কৰিম যদি দেখুৱাব পাৰো দেখুৱাম আৰু আপোনালোকে ইয়াত আহিলে তাৰ মানে মন্দিৰটো একচুয়ালি গম নাপায় মন্দিৰ বুলি মানে এনেই কিবা মানুহৰ ঘৰ যেনে লাগে এইটো চাব ইয়াতে সাইনবোৰ্ড আছে সাইনবোৰ্ডখন দেখিলে গম পাব ভাল লাগিল গাইস আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ